Hey guys, welcome back to my YouTube channel Kon Vlogs. So, আপোনালোকে তো বেলেগ ভিডিও দেখা পাইয়ে থাকে। আজি অকমান বেলেগ ভিডিও দেখাব পৰব। আমাৰ পেহি বাৰু বিহুৰ কাৰণে নাৰিকল কাটিবৰ কাৰণে উলাই দি দিছে আৰু কটা চুকি দিলু। আৰু এই নাৰিকলৰ মানে খলা কটা দেখি আপোনালোকে কি মন কৰিছে? আমি হলতে বাৰু এই নাৰিকলৰ খলাৰে খেলা খেলিছিলো। অকমান গীতটো বন্ধ কৰি ৰব। আৰু মানে এইখিনি নাৰিকল চুকা হৈ গল। মানে আমাৰ পেহি চুকিলে বাৰু। আজি বাৰু মানে নরমাল ভিডিও এই কাৰণে যে খেলা আছে কুৰো ভাত আজি মানে খেলা সাবৰ যাম সুমনদাও খেলিব মানে এইবাৰ সুমনদা মানে খেলাৰ প্ৰাইজ আনাই নাই যাব বছৰে যি আনিছে আৰু পেহিত মানে দুটা নাৰিকল কাটিব দি দিছে বিহু আহিলটো এইভাবে নাৰিকল দুটা কাটি লওঁ কাটি কিনে মানে কুৰো ভাত খেলা চাব যাওঁ আৰু আপোনালোকক অকমান দেখো মানে আজি খেলাখন বা কেনেকুৱা হয় সিহঁতৰ আৰু মানে গীতুনি উনি নাৰিকল কাটি হে গাইস বৰ্তমান যে এইবিলাক দেখিছে এইবিলাক আৰু বৰ্তমানৰ ল'ৰা ছোৱালী বিলাক মানে নাজানে এইবিলাকত কিমান ইমোশনাল সোমাই আছে মানে আমাৰ সময়ত এইবিলাক মানে কি কৰিছিল মানে কি ৰোমাঞ্চ খেলা কোথায় কি যে কৰিছিল এইবিলাক আৰু এতিয়া আৰু মানে চলিবিলাকতো মোবাইলতে ঘুমাই থাকে তো এইবিলাক এতিয়া পুৰি দিব ইয়াত মানে ভাল জুইয়ে উঠি দিয়ক এতিয়া তো খেলা যাব গাইস 2024 তো মানে দুটা ট্ৰফি আহিছিল আমাৰ গাঁৱত এইটো এটা আৰু এইটো এটা কিন্তু বৰ্তমান ইবাৰ মানে সুমন দাহতে পাৰা নাই মানে বহুত কষ্ট কৰি আছে বহুত দূৰত খেলা খেলবা যায় আছে সিটা বাট চালাত গলো মানে তথাপিতো মানে 3টা বলত 15 ৰান লাগা আছিল মাৰি দিছে 3টা 6 আৰু আজি কুৰো বাৰ আছে আজি অকমান চেষ্টা কৰিব কি হয় আজি কি হ'ব নেকি জিত পাৰবি না আজি অলপমান চেষ্টা কৰিব লাগিব মানে ট্ৰফি আনে না এবাৰ ইখান টেবুল বজাই কৰা মানে প্লেন এটা আছে সুমনদাৰ আৰু ইখান বজাই হলি আৰু এখন হেদি বৰাই দিব টেবুল আজি অলপ চেষ্টা কৰিম গাইস বৰ্তমান দেশ মানে খেলা চাবৰ বাবে কুৰো বাৰকে সুমনদাও গৈছে ৰব ও লগা তো গাইস বৰ্তমান চলি আছে বাংলিৱাৰা ভাৰ্সেস ফাৰেগাঁও বি গ্ৰুপ তো এইখন খেলো বহুত জবৰদস্তি হৈ গৈছিল তো আমি চালো আৰু ইয়াৰ পিছতে আছে সুমনদাহতৰ খেল তেনেদৰে 6 মাৰি বাংলিপাৰাই খেলখন জিকি গৈছিল প্ৰথম খেলখন জিকি কিনে বাংলিপাৰাই সেকেন্ড ৰাউণ্ডত মানে ভৰি দি দিছিল আৰু মানে সেকেন্ড ৰাউণ্ড খেলিবৰ বাবে সাজু হৈ গৈছিল আৰু ইয়াৰে পিছত ফাৰ্ষ্ট ৰাউণ্ড খেলাখন সুমনদাহতৰ লগত হল বিশ্বাস কৰিবনে 4 অভাৰত মাত্ৰ 23 ৰানে হিহতে কৰিলে বাকি 24 টাৰ্গেট 4 অভাৰত মানে কেনেকুৱা হৈছে জানেনে 24টা বলত 24টা আৰু তাৰ পিছত কি হ'ব আৰু আমাৰ টিমটো গৈ 4টা বলত 4টা 6 মাৰি খেলাখন জিকি থৈ গুচি আহিল আৰু ইফালে ট্ৰফি কেইটা সাজু কৰি থৈ দিয়া হৈছে মানে যদি জিকে তাৰ বাবে ফাৰ্ষ্ট পুৰস্কাৰ লৈ গুচি গলে হল রাস্তার ওখানে গোলমাল লাগিয়েছে আৰু গাইস বাংতিলৈকে গলো কিন্তু বাংতিলৈকে গৈ একোকে লাভ নহল কাৰণ বাংতিত যদি খেলা খেলং আমি ইয়াত খেলা খেলিব নাপাওঁ কাৰণ যেহেতু সময় গতিকে দুখন খেল মানে একে দিনতে ফাইনেল চলিব সেইবাবে আমি এখন খেলা বাদ দি কিনে ডাইৰেক্ট কুৰুবাতে ফাইনেল খেলিব হৈ গলো আৰু গাইস ফাইনেল মেচ ষ্টাৰ্ট হৈ গল ফাইনেল মেচখন হৈছে কুৰুবা ভাৰ্সেস ফাৰেগাঁও মানে ইস্কো ভাৰ্সেস সুমন মানে দুজনে একেলগে খেলা খেলো কিন্তু আজি বিপৰীত টিম ফাইনেল মেচ খেলি আছে আৰু হিহতে টাৰ্গেট দিছে 62 আৰু আমাৰ ফাৰেগাঁওৰ বেটসমেনে বাৰু কৰি দিলে 62 আৰু এনেকৈ খেল দি বোমাছ মাৰি এখন ফুৰ্তি কৰিলো এইবাৰ আৰু ট্ৰফি কেইটা ডাঙিব লাগে ইয়াৰ পৰা ট্ৰফি কেইটা লৈ ঘৰত যাব লাগে কাৰণ বৰ্তমানলৈকে আমি কোনো একো খোৱা নাই সমান ইলেভেন আৰু পুরো ভাৰতটো মই দলটো আৰু খেলুৱৈসকলক বিচাৰিছো সন্মুখত আৰু এনেকৈ ট্ৰফিবিলাক দি আছে মানে যোনে ভাল ফিল্ডিং কৰিছে যোনে ভাল বেট ধৰিছে যোনে ভাল বল মাৰিছে তো সকলোকে এনেকৈ পুৰস্কাৰবিলাক দি থকা হৈছে এটা এটাকৈ আৰু গাইস সৰু সুৰা পুৰস্কাৰবিলাক দি দিয়া হৈ গ'ল এতিয়া আৰু সেকেন্ড পুৰস্কাৰ দি দিলে সেকেন্ড পুৰস্কাৰ হৈছে কুৰুবাহা সেকেন্ড পুৰস্কাৰ দাঙি দি দিলে ইয়াৰ পিছত আৰু আমাক দি দিব মানে ফাৰ্ষ্ট পুৰস্কাৰ এইটো এবাৰ আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ দি দিব আমাৰ কেপ্টেইনৰ হাতত আমাৰ টিমৰ কেপ্টেইন আছিল ডাঙৰ দা মানে গাইস ফাৰ্ষ্ট আৰু সেকেন্ড পুৰস্কাৰটো দেখাত বহু একেই কিন্তু ফাৰ্ষ্ট পুৰস্কাৰটো অলপ বেছিকৈ ওখ সেকেন্ডটো অকমান চাপৰ বাৰু সেইখিনি আৰু ডিফাৰেন্স বেলেগ একো নাই আৰু শেষত সকলোৱে মিলি এটা গ্ৰুপ ফটো মানে ফটোটো মেইন দিয়ক মানে ট্ৰফিটোৰ লগত এটা ফটো এইটো হৈছে কুৰুবাৰ টিম আমাৰ টিম হৈ ৰ'ব ফাৰ্ষ্ট পুৰস্কাৰটো লৈ যায় খৰচৰ ব্লক ফাৰ্ষ্ট টিমৰ ফাইনেন্সাৰ এইফালে সুমন দা এইফালে সমুদ্ৰ এইটো আমাৰ সেই টিমৰ কেপ্টেইন কেনে লাগছে জিতি বঢ়িয়া লাগছে এই দেখা নাই এই ফাৰ্ষ্ট পুৰস্কাৰ পুৰা এই ঘুৰে লো ট্ৰফি মাৰি
গাইছ ফাইনেলি পুৱাতে ভিডিঅ' কৰি গৈছিলোঁ যে এতিয়া ট্ৰফি এটা আহে নে নাহে ফাইনেলি এটা মানে হাইয়েষ্ট সুখ বৰ্তমান এইটো হ'ল আৰু আমি য'ত মানে বান্তিত খেলিব গৈছিলোঁ মানে তাতে নহ'ল বাৰু খেলা মানে ইয়াৰ টাইমত নোহোৱাৰ কাৰণে তাতে বাৰু নিদিলে ফাইনেলি পূৰা এইটো ডাইৰেক্ট ওখ হাইয়েষ্ট একদম ফাৰ্ষ্ট আজিৰ এইটো আৰু বাকী যোৱা বছৰৰ এই দুটা বাৰু চিৰিজ মেন অফ দ্য মেন্সৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে